নমস্কাৰ বন্ধুসকল, মই পংকল কাকতিয়ে মোৰ ইউটিউব চেনেল পজিটিভ নলেজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই বৰ্তমান উপস্থিত আছোঁ নুমলীগড় জাহাজ ঘাটত এটা বিশেষ কাৰণত। যিহেতু নুমলীগড় তেল শোধনাগাৰৰ 3 মিলিয়নৰ পৰা এতিয়া 9 মিলিয়ন হ'বলৈ গৈ আছে। সম্প্ৰসাৰণৰ কাম চলি আছে। গতিকে ভাৰতৰ বিভিন্ন ঠাইৰ পৰা জলপথেৰে বিভিন্ন সামগ্ৰী আহি আছে। আমি আপোনালোকক পোনপটীয়াভাৱে দেখাইছোঁ। এইটো হৈছে ভেছেল। এই ভেছেলটো গুজৰাটৰ পৰা আহিছে। নুমলীগড় শোধনাগাৰৰ সম্প্ৰসাৰণৰ যি ভিডিঅ' প্লান্ট, সেই প্লান্টত এই ভেছেলটো ইনষ্টলেশ্যন হ'ব। এনেকুৱা প্ৰায় আৰু 4টা ভেছেল ইতিমধ্যে এই নুমলীগড় জাহাজ ঘাটত উপস্থিত হৈছেহি। যাৰ সম্পূৰ্ণ দৈৰ্ঘ্য প্ৰায় 68 ফুট বুলি আমি জানিবলৈ পাইছোঁ। এই ভেছেলসমূহ গুজৰাটৰ পৰা আহিছে। এতিয়া আহি নুমলীগড় জাহাজ ঘাটত ইয়াক আনলোডিং কৰা হ'ব। তাৰ ঠিক পিছতেই পৰৱৰ্তী পৰ্যায়ত নুমলীগড় ৰিফাইনেৰীলৈ এই ভেছেলসমূহ নিয়া হ'ব আৰু সম্প্ৰসাৰণৰ যি প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াত ভিডিঅ' হাইড্ৰ'ক্ৰেকাৰ এনেধৰণৰ প্লান্টত এই ভেছেলসমূহ ইনষ্টলেশ্যন কৰা হ'ব। আমি জানিবলৈ পাইছোঁ এই ভেছেলসমূহ থাইছেন নামৰ এটা কোম্পানীয়ে ইনষ্টলেশ্যন কৰিব। বিভিন্ন